দুচকীয়া বাহন চুৰি চক্ৰৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে মহানগৰ আৰক্ষীয়ে আৰু প্ৰত্যেক নিশায়ে হওক বা প্ৰত্যেক দিনে অভিযান চলাইছিলে। যোৱাকালিৰ দিনটোত অভিযান চলাই হান্টাৰ বাহন জব্দ কৰিছিলে আৰু চালানী চুৰ গ্ৰেপ্তাৰ কৰিছিলে। বিশেষকৈ মণিপুৰৰ পৰা অহা চুৰক গ্ৰেপ্তাৰ কৰিছিলে, বিমানযোগে অহা চুৰক। এইবাৰ গড়চুক আৰক্ষীয়ে নিশাৰ ভাগত যি ছয়গাঁও আছে, ছয়গাঁও অঞ্চলৰ পলাশবাৰী গৰৈমাৰীত অভিযান চলাইছিলে আৰু অভিযান কালত 11খনকৈ বাহন জব্দ কৰিছে। জব্দ কৰা বাহনসমূহৰ ভিতৰত 2খন পালচাৰ বাহন আছে, 3খন গ্লেমাৰ আছে, 2খন ছুপাৰ স্প্লেণ্ডাৰ আছে, 2খন স্প্লেণ্ডাৰ বাহন আছে আৰু 1খন মাইষ্ট্ৰ স্কুটি বাহন আছে। অৰ্থাৎ এই গোটেই চক্ৰৰ লগত জড়িত 4জনক গ্ৰেপ্তাৰ কৰা হৈছে, 11খনকৈ বাহন জব্দ কৰা হৈছে আৰু যিসকল লোকক গ্ৰেপ্তাৰ কৰা হৈছে এইসকল এইবাৰ চালানী নহয়, তাৰ বিপৰীতে লোকেল চুৰ। আমি উল্লেখ কৰিব বিচাৰিছোঁ যে কালিৰ দিনটোত যিসকল চুৰক গ্ৰেপ্তাৰ কৰিছিলে সেইসকল চালানী চুৰ আছিলে, বহিৰাজ্যৰ পৰা আহিছিলে আৰু এইবাৰ যিসকলক গ্ৰেপ্তাৰ কৰিছে 4জনক, এই 4জন লোকেল চুৰ। আৰু এই মুহূৰ্তত সতীৰ্থ এয়া গড়চুক থানাৰ বাহিৰ ভাগত সজাই থোৱা 12খন বাহন দেখুৱাইছে আৰু এই মুহূৰ্তত দৰ্শকৰ জ্ঞাতাৰ্থে আমি নামকেইটা উল্লেখ কৰিব বিচাৰিছোঁ। গড়চুক আৰক্ষীৰ অভিযান কালত যি 4জন গ্ৰেপ্তাৰ হৈছে সেই 4জনৰ নাম হৈছে জুবিন, সত্যব্ৰত, গকুল আৰু ইমন আলী। 4জনে গড়চুকৰ গৰৈমাৰী অঞ্চলত এটা ঘৰত মজুত কৰি ৰাখিছিলে আৰু গুৱাহাটী মহানগৰীৰ পৰা এইসমূহ বাহন জব্দ কৰিছিলে। ইয়াৰ 9খন বাহনে AS01 ৰেজিষ্ট্ৰেশ্যন, অৰ্থাৎ কামৰূপ মেট্ৰত ৰেজিষ্ট্ৰেশ্যন থকা এই AS01সমূহ। আৰু 2খন বাহন যদি চোৱা যায়, মাইষ্ট্ৰখন আৰু পিছফালে থকা ছুপাৰ স্প্লেণ্ডাৰখন AS25, অৰ্থাৎ এয়া আমিনগাঁও কামৰূপ গ্ৰাম্য জিলাত ৰেজিষ্ট্ৰেশ্যন থকা বাহন। আৰু এই মুহূৰ্তত যিসকল দৰ্শকে চাই আছে তেখেতসকলক পুনৰ খবৰ দিব বিচাৰিছোঁ যে যদি আপোনাৰ মৰমৰ বাহনখন হেৰুৱাইছে তেতিয়াহ'লে গড়চুক থানালৈকে আহি ভেৰিফিকেশ্যন কৰি আপুনি আপোনাৰ বাহনখন চমজি ল'ব পাৰিব যাৱতীয় যি ধৰণৰ কাম কাজ থাকে কাম কাজৰ জৰিয়তে। আৰু যোৱাকালিৰ দিনটোত যিহেতু গণেশগুৰিৰ যি গণেশ মন্দিৰৰ উদ্যানখন আছিলে সকলো বাহনেৰে ভৰি পৰিছিলে আৰু আজিৰ দিনটোত গড়চুক থানাৰ সন্মুখ ভাগত এনেদৰে 12খন বাহনেৰে ভৰি পৰিছে। ইয়াতে 2খন পালচাৰ বাহন আছে, 3খন গ্লেমাৰ বাহন আছে, 3খন ছুপাৰ স্প্লেণ্ডাৰ বাহন আছে আৰু মাইষ্ট্ৰ এখন আছে। এনেদৰে মুঠ 11খন বাহন জব্দ কৰিবলৈ সক্ষম হৈছিলে। জালত পৰিছে 4 চুৰ। 4 চুৰৰ নাম হৈছে জুবিন, সত্যব্ৰত, গকুল আৰু ইমন। তেখেতসকলে এই বাহনসমূহ গুৱাহাটী মহানগৰীৰ পৰা চুৰি কৰি নি ছয়গাঁও গৰৈমাৰী অঞ্চলত মজুত কৰি ৰাখিছিলে। আৰু টেকনিকেল পইণ্টলৈকে আহিছোঁ যে কেনেকৈ এই গেংটো উৎখাত কৰা হ'ল, গড়চুক আৰক্ষীয়ে কেনেকৈ উৎখাত কৰিলে সেই কথাৰ বিৱৰণ দি লৈছোঁ। যে এখন বাহন গ্লেমাৰ এখন বাহন আছিলে 01 ৰেজিষ্ট্ৰেশ্যন, সেইখনৰ অৰিজিনেল মালিকৰ যেতিয়া প্ৰকৃতগৰাকীৰ বাহনখন চুৰি হৈছিলে তাৰ পিছতে গড়চুক আৰক্ষী থানাতে হওক বা গুৱাহাটী মহানগৰীৰ এখন থানাত FIR তেওঁ দি থৈ দিছিলে। তাৰপিছত সেই বাহনখন চুৰি হোৱাৰ আজি প্ৰায় 6 মাহ হৈ গ'ল। 6 মাহ হৈ যোৱাৰ পিছত তেখেতৰ বাহনখন অন্য লোকলৈ ট্ৰেন্সফাৰ হ'ব বুলি দ্বিতীয় অফিচৰ পৰা এটা বাৰম্বাৰ OTP আহি আছিলে। অৰ্থাৎ যিসকল চুৰে বাহনখন চুৰি কৰিছিলে সেই চুৰি কৰা বাহনখন তেখেতে অন্য নামলৈকে স্থানান্তৰ কৰিব বিচাৰিছিলে। স্থানান্তৰ কৰিব বিচৰাৰ বাবে প্ৰকৃতগৰাকীৰ মোবাইলৰ যিহেতু নাম্বাৰটো লিংক হৈ আছিলে সেই নাম্বাৰটোত OTP বাৰম্বাৰ আহি আছিলে। তেখেতে লগে লগে গড়চুক আৰক্ষী থানাৰ লগত যোগাযোগ কৰিলে যে মোৰ ওচৰত বাৰম্বাৰ দ্বিতীয় অফিচৰ পৰা OTP আহিছে গ্লেমাৰখনৰ এগেইনষ্টত, যিখন গ্লেমাৰ মোৰ চুৰি হৈছিলে। লগে লগে আৰক্ষীয়ে তৎপৰ হ'ল যে এই গোটেই ঘটনাৰ নেক্সাছটোত কোন কোন জড়িত আছে। ততাতৈয়াকৈ নিশাৰ ভাগতে অভিযান চলালে আৰু অভিযান কালত এই 4জনক গ্ৰেপ্তাৰ কৰাৰ লগতে 11খনকৈ বাহন জব্দ কৰিলে। এতিয়া গুৱাহাটী মহানগৰীৰ স্মাৰ্ট আৰক্ষীয়ে প্ৰত্যেক দিনে এনেধৰণে অভিযান চলাই গৈছে আৰু অভিযান কালত বহু বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু এইখিনি মুহূৰ্ততে উল্লেখ কৰিব বিচাৰিম যে ননী ৰাইডাৰৰ বাইকখন যেতিয়া চুৰি হৈছিলে তাৰ পিছতে ছ'চিয়েল মিডিয়া যোগে ভাইৰেল হৈছিলে। ভাইৰেল হোৱাৰ পিছতে অধিক তৎপৰ হৈ আৰক্ষীয়ে অভিযান চলাই বহু বাহন উদ্ধাৰ কৰিলে। তাৰ বিপৰীতে ফটাইশিল আৰক্ষী থানাৰ এগৰাকী যুৱতী, যি যুৱতীগৰাকী উপাৰ্জিত ধন আছিলে, কষ্ট উপাৰ্জিত ধন আছিলে, তেওঁৰ এখন স্কুটি বাহন আছিলে ৰঙা ৰঙৰ। সেই স্কুটিখনৰ বাবে তেওঁ চুৰি হোৱাৰ পিছতে ইমিয়া শেষ হোৱাৰ দিনটোৰ 2 দিন পিছতে চুৰি হৈছিলে। চুৰি হোৱাৰ পিছত তেখেতে ফেচবুক যোগে পোষ্ট দিলে, ছ'চিয়েল মিডিয়াত পোষ্ট দিলে, মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনালে। কিন্তু এতিয়ালৈকে সেই বাহনখন আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই। কেতিয়ালৈকে সেই বাহনখন উদ্ধাৰ কৰে সেয়াও কিন্তু আমাৰ দৃষ্টিগোচৰ হৈ থাকিব বা দৃষ্টিনিবদ্ধ থাকিব। এইখিনি মুহূৰ্তত বা ৰাতিপুৱাৰ ভাগতে আপোনালোকক জনালোঁ যে গুৱাহাটী মহানগৰীৰ গড়চুক আৰক্ষীয়ে 11খন বাহন জব্দ কৰিছে, য'ত 2খন পালচাৰ বাহন আছে, 3খন গ্লেমাৰ বাহন আছে, 3খন ছুপাৰ স্প্লেণ্ডাৰ বাহন আছে, 2খন স্প্লেণ্ডাৰ আছে আৰু এখন মাইষ্ট্ৰ বাহন আছে। যদি আপোনাৰ সপোনৰ বাহনখনো ইয়াতে চুৰি হৈছিলে বা মৰমৰ বাহনখন চুৰি হৈছিলে তেতিয়াহ'লে আপুনি গড়চুক আৰক্ষী থানাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু এই মুহূৰ্তত আমি জনালোঁ যে এইবাৰ চালানী চুৰ নহয় লোকেল চুৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গড়চুক আৰক্ষীয়ে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।